সকলোকে নমস্কাৰ। ইতিমধ্যে ৰাতিপুৱা সময়ত যিহেতু আমাৰ সিংহজান চাহ বাগিচা গাঁও নাহৰপুতীয়া বাঘে যিহেতু গৰু এজনীক আক্ৰমণ কৰিলে আৰু ইতিমধ্যে গৰু মৃত্যু হৈছে। ইতিমধ্যে মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিলোঁ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট আহি যিহেতু পৰ্যবেক্ষণ কৰিছে আৰু আমি দেখিছোঁ আমাৰ সিংহজান গাঁও আৰু বঢ়াই চাহ বাগিচা সিংহজান চাহ বাগিচাৰ মাজত গাঁওখন আছে আৰু সপ্তাহত মূৰে মূৰে ইতিমধ্যে আমি গম পাইছোঁ সপ্তাহত মূৰে মূৰে কাবাৰ নহ'লে কাবাৰ গৰু যিহেতু নাহৰপুতীয়া বাঘে আক্ৰমণ কৰিছে আৰু হত্যা হৈছে। তো আমি এটাই অনুৰোধ জনাওঁ, যিহেতু বঢ়াই চাহ বাগিচাত আছে বুলি ইতিমধ্যে আমি গম পাইছোঁ নাহৰপুতীয়া বাঘ, কাৰণ বঢ়াই চাহ বাগিচা কেইবাটাও গৰু ইতিমধ্যে আক্ৰমণ কৰিছে। আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক অনুৰোধ জনাওঁ, যিহেতু সোণাৰী ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাৰ মাজত আহি উপস্থিত হৈ যিহেতু পৰ্যবেক্ষণ কৰিছে আৰু আমি অনুৰোধ জনাইছোঁ যিহেতু ইয়াত পিঞ্জৰা ব্যৱস্থা কৰিব লাগে আৰু পিঞ্জৰা ব্যৱস্থা কৰি নাহৰপুতীয়া বাঘজনীক যিহেতু কৰায়ত্ব কৰিব লাগে, নহ'লে গাঁওখনতো মানে এটা ভয় ভাবুকি আহি পৰিছে, কাৰণ গাঁৱত সোমাই গৈছে ইতিমধ্যে বাঘে আক্ৰমণ কৰিছে, গৰু মাৰিছে আৰু গাঁৱতো কেনেবাকৈ যদি মানুহক যদি আক্ৰমণ কৰা হয় তেনেহ'লে নিশ্চয় ক্ষতি হ'ব আৰু তাৰ আগতে যদি বাঘখন কৰায়ত্ব কৰিব পৰা যায় বা পিঞ্জৰাত আবদ্ধ কৰিব পৰা যায়, আমি অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে যাতে ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াৰ ব্যৱস্থা কৰিব লাগে আৰু বাঘখনক আবদ্ধ কৰি ইয়াক মানে ৰিজাৰ্ভত লৈ যাবৰ কাৰণে আমি